মৰমৰ ছাত্ৰ-ছাত্ৰী 10 নম্বৰ অংকটো চোৱা। এটা সংখ্যাক 24ৰে হৰণ কৰাত ভাগফল 80 আৰু ভাগশেষ 13 পোৱা গ'ল। সংখ্যাটো কি? আমাক সংখ্যাটো উলিয়াব কোৱা হৈছে, অৰ্থাৎ কোনো এটা সংখ্যাক 24ৰে হৰণ কৰিছে আৰু তাৰ ভাগফলটো পাল 80 আৰু ভাগশেষ পালে 13। এতিয়া আমাক সংখ্যাটো উলিয়াবলৈ কৈছে। এতিয়া আমি এই পদ্ধতিৰে আমি বুজিবলৈ চেষ্টা কৰোঁ। যেতিয়া আমি অংক এটা হৰণ কৰোঁ তেতিয়া আমি এনেকৈ পাতি লওঁ, হয় কি নহয়? এটা সংখ্যাক কিহে হৰণ কৰিছে? 24, যিয়ে হৰণ কৰি ইয়াত পাতি দিওঁ, হয়। তাৰ ভাগফলটো কিমান পাইছে? 80 পাইছে। ভাগফলটো 80, ভাগফলটো সদায় ওপৰত থাকিব, হয় নহয়? 24 7 গুণ ইয়াত পাতিম আমি পূৰণফলটো, হ'ল। তাৰপিছত তাৰ ভাগশেষ কিমান পাইছে আকৌ? 13 পাইছে। এই সংখ্যাটোক ক'ব ভাজ্য, ইয়াক কোৱা হয় ভাজক, ইয়াক কোৱা হয়, এইটো দিয়াই আছে ভাগফল, এইটোক দিয়াই আছে ভাগশেষ। এই ভাজ্যটো উলিয়াবলৈ কৈছে আমাক। এতেকে এটা সংখ্যা বা ভাজ্য বা এটা সংখ্যা পাবলৈ হ'লে মানে কি হ'ব? বা সংখ্যাটো কৈছে, সংখ্যাটো লিখি দিম। এটা সংখ্যা বা সংখ্যাটো কি কৈছে? তো সংখ্যা ভাজ্য, এইটো ভাজ্য হয় কি নহয়? ইয়াক উলিয়াবলৈ কৈছে। এই ভাজ্য বা এটা সংখ্যা বা সংখ্যাটো উলিয়াবলৈ হ'লে কি কৰিব লাগিব? এই ভাজক আৰু ভাগফল পূৰণ। ভাজক পূৰণ কি হ'ব? ভাগফল। যোগ কি হ'ব? ভাগশেষ। এই দুটাৰ পূৰণফল, প্ৰথম এই দুটাৰ পূৰণফল হয়, তাৰপিছত এই দুটাৰ পূৰণফলটো আহি কি হ'ব? এই ইয়াৰ লগত যোগ হ'ব, ভাগশেষ লগত, হ'ব। এতিয়া আমি লিখিম, প্ৰথমতে লিখিম দিয়া আছে দেই, দিয়া আছে, কি বুলি দিয়া আছে চাওঁ। সমাধান দিয়া আছে, কি বুলি দিয়া আছে? 24ৰে হৰণ। কিহে হৰণ কৰিছে? 24ৰে হৰণ। এই হৰণ কৰা সংখ্যাটো কি ক'ম আমি? ভাজক। হৰণ কৰা সংখ্যাটো কি বুলি হ'ব? ভাজক। ব্ৰেকেট দিছে, ভাজক কিমান দিয়া আছে? 24। ডাইৰেক্ট ভাজক বুলি লিখিব পাৰে, একো নহয় দেই, মই এইটো বুজিবৰ কাৰণে তোমালোকক এইটো দিছে। তাৰপিছত কি দিয়া আছে? ভাগফল কিমান দিয়া আছে? 80। ভাগশেষ কিমান দিয়া আছে? 13। কি উলিয়াবলৈ কৈছে? সংখ্যাটো উলিয়াব কৈছে, বা সংখ্যা উলিয়াবলৈ কৈছে। ইয়াক কোৱা হ'ব ভাজ্য, ব্ৰেকেট দিছো, ভাজ্য উলিয়াবলৈ কৈ আছে। এতেকে
সংখ্যাটো ব্ৰেকেট দি কিনে ভাজ্যটো হ'বলৈ হ'লে মানে কি ক'ব ভাজক এনে ধৰণৰ অংক কৰিছোঁ আমি 7 নম্বৰটো দেই একেই চেম অংক পূৰণ যদি ভিডিঅ'টো নাইছো তেতিয়া চাই ল'বা কি হ'ব ভাজক পূৰণ কি হৈছিলে ভাগ ফল যোগ কি হ'ব ভাগ ভাজক কিমান দিয়া আছে 24 24 তাৰপিছত ভাগফল কিমান দিয়া আছে 80 ভাগ 13 পূৰণ কৰি দিয়া পূৰণটো এটা কৰি দিছোঁ দেই 24 80 পূৰণ কৰিব লাগে 80টো এনেকৈ পাতিবা শূন্যটো এৰি দিয়াচোন 8 4 গুণ 32 3 কৰিবা হয় নহয় 8 2 গুণ 16 17 18 19 ঠিক আছে 8 2 গুণ 16 17 18 19 এই শূন্যটো আমি পাতি দিবা হ'ব আকৌ কি যোগ হৈ আছে 13 হ'ব এক লাইন বঢ়াই দিয়া 20 পালো 13 এতিয়া 13টো কি আছে যোগ হৈ আছে যোগ কৰি দিয়া ইয়াতে যোগ কৰি দিয়া শূন্যৰ লগত 3 যোগ কৰিলে 3 2 1 3 9 1 কিমান পালো 1933 সংখ্যাটো কি পালো 1933 বুজি পাইছা নহয় এই পূৰণটো কেনেকৈ কৰিলো গম পাইছা 8 গুণ এটা মাতিব লাগিব 8 গুণ 8 8 2 গুণ 16 8 4 8 3 গুণ 24 8 4 গুণ 32 32ৰ দুইটো বহে অৰ্থাৎ এককৰ ঘৰৰ অংকটো বহে দশকৰটো উকলে তাৰমানে 32 হ'লে বুজি লোৱা 32 যদি হয় তেতিয়াহ'লে এই দুইটো ইয়াত বহিব এই তিনিটো উকলিব হ'ল আমাৰ পূৰণ অংক কৰোঁতে আমি এই পদ্ধতিটো শিকি আহিছোঁ হ'ল নিয়মটো শিকি আহিছোঁ এতিয়া এই শূন্য থকাৰ কাৰণে শূন্যটো কি পূৰণ কৰি থাকিবা আঁতৰাই দিবা এই পূৰণ কৰি দিবা তেতিয়া শূন্যটো শেষত পাতি দিলেই হ'ল হ'ব উত্তৰটো ওলাই যাব যদি অংকটো চাই ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা কমেণ্টত জনাবা যে কেনে পাইছা যদি ভাল পাইছা তেতিয়াহ'লে কমেণ্টত তোমালোকৰ দিয়া পৰামৰ্শসমূহ দিবা যদি চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে বাই